নমস্কাৰ মই পূৰ্বে সকলোকে ডেষ্টিনেশ্যনলৈ স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণলৈ আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 13 মে 2024 সোমবাৰ। অসমীয়া তাৰিখেৰে আজি বহাগৰ 30 দিন। আজি সূৰ্যোদয় পুৱা 4:41 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:54। আজি তিথি হ'ল শুক্লা ষষ্ঠী তিথি। নক্ষত্ৰ হ'ব পুনৰ্বসু নক্ষত্ৰ, যোগ হৌলৰ যোগ আৰু কৰণ হ'ব কৌলভ কৰণ। আজি যিকোনো শিশুৰ জন্ম হয় তেওঁ মিথুন ৰাশি হ'ব আৰু আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ। যদি মোৰ এই ভিডিঅ' আপুনি ফেচবুকত চাই আছে তেনেহ'লে আপুনি ফেচবুক পেজটো ফ'ল' কৰিব আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰিব। আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আমাৰ আগন্তুক যিবিলাক এষ্ট্ৰলজি সম্পৰ্কীয় ভিডিঅ' আপোনালোকে সহজে পাই থাকে। বন্ধুসকল, এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। 12টা ৰাশি আছে। 12টা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ, কোনকেইটাৰ কাৰণে অশুভ তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। যদি আপোনাৰ মেঘ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ পজিটিভ নহয়। আজি আপুনি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। আপুনি কাৰোবাৰ অপেক্ষাত ৰ'লে আপোনাৰ আজি লোকচান হ'ব। অৰ্থাৎ নিজৰ কাম আজি নিজে কৰিবলৈ যত্ন কৰক। আৰু আপোনাৰ ব্যৱসায় বাণিজ্য সকলোতে আজি আপোনাৰ অলপ কষ্ট হোৱাৰ দিন, গতিকে অলপ সাৱধান হ'ব। যদি আপোনাৰ বৃষ ৰাশি, আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। বিবাহ বাৰু এইবিলাকৰ ক্ষেত্ৰত আপোনাৰ ভাল খা খবৰ আহিব পাৰে। প্ৰেম সম্বন্ধীয় বা সংসাৰৰ ক্ষেত্ৰত আপোনাৰ কাৰণে ভাল হ'ব আজি। আপোনাৰ যিকোনো কাম আজি শুভ হ'ব। অৰ্থাৎ নতুন কাম আৰম্ভণি কৰিম বুলি ভাবিছে যদি আজি আৰম্ভণি কৰিব পাৰে, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ ঠিক নহয়। আপোনাৰ কথা আৰু কামে আন মানুহে অসন্তুষ্ট হ'ব, গতিকে আপুনি অলপ সাৱধান হ'ব। আনহাতে ভাল কাম কৰাৰ পিছতো আপোনাৰ ক্ষেত্ৰত আপোনাক লোকচান কৰিবলৈ মানুহে লাগি থাকিব, গতিকে দুয়োটা পক্ষৰ ফালৰ পৰা আপুনি অলপ সাৱধান হ'ব। কোনো নতুন কাম আপুনি আজি আৰম্ভ নকৰিব। যদি আপোনাৰ কৰ্কট ৰাশি, আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি যিকোনো কাম আজি বিনা দ্বিধাই কৰিব পাৰে। স্বাস্থ্যৰ উন্নত হ'ব, টকা পইচাৰ দিশটো ভাল হ'ব। আনহাতে আপোনাৰ ঘৰুৱা যি সমস্যা আছে সেই সমস্যাও আজি দূৰ হ'ব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি তেনেহ'লে আপোনাৰ আজিৰ দিনটোত যথেষ্ট ভাল দিন। প্ৰেম প্ৰণয় সংসাৰ এইবিলাক সকলো সমস্যা আজিৰ পৰা মুক্ত হ'ব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ কথাত আজি জোৰ থাকিব, অৰ্থাৎ আপোনাৰ কথাই সমাজত উন্নতিৰ ক্ষেত্ৰত হেল্প কৰিব, অৰ্থাৎ সহায় কৰিব। আজি নতুন কাম আৰম্ভণি কৰিম যদি ভাবিছে তেনেহ'লে কৰিব পাৰে। যদি আপোনাৰ কন্যা ৰাশি, আজিৰ দিনটো আপুনি কোনো নতুন কাম আপুনি আৰম্ভ নকৰিব। আৰ্থিক দিশটো লোকচান হ'ব। জ্যেষ্ঠজনে আপুনি কথা শুনিবলৈ যত্ন কৰক আৰু গোটেই দিনটো মনৰ অস্থিৰতাটোৱে আপোনাক ঘেৰি ৰাখিব, গতিকে শুভ কামবিলাক আপুনি আৰম্ভ নকৰিব। পাৰিলে অলপ ফূৰ্তি কৰিব বা অলপ ওলাই মেলি ফুৰক, অন্যথা আপোনাৰ আজি বৰ কষ্ট হ'ব মানসিকভাৱে। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজি হাই কাজিয়াৰ যোগ থাকে। আপোনাৰ মুখৰ কথাই আপোনাক আজি কাজিয়াৰ সৃষ্টি কৰাব। পৰিয়ালত হওক, ব্যৱসায় স্থানতে হওক বা আন ৰাজহুৱা স্থানত আপোনাৰ শত্ৰুৰ অভাৱ নহ'ব। অৰ্থাৎ ঘৰত শত্ৰু নাথাকিলেও ঘৰত আপোনাৰ মুখৰ কাৰণেই কাজিয়া তৰ্কপাত হোৱাৰ সম্ভাৱনা থাকে। নতুন কাম কেও আৰম্ভ নকৰিব, আজি আপোনাৰ কাৰণে বৰ ঠিক নহয়। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি, আপোনাৰ নিজৰ কথাই আপুনি চব কাম কৰিবলৈ আগবাঢ়ি নাযাব। পৰিয়ালৰ কথা বা জ্যেষ্ঠজনৰ কথা আজি শুনিবলৈ যত্ন কৰক, অন্যথা আপোনাৰ লোকচান হ'ব। আপোনজনৰ কথাবিলাক আজি মনত পেলাওক। আপোনজনৰ কথাবিলাক আজি শুনিবলৈ যত্ন কৰক, আপোনাৰ সকলো ক্ষেত্ৰত তেতিয়া লাভ হ'ব। অন্যথা নিজৰ মতে কৰিলে আপোনাৰ প্ৰত্যেক ক্ষেত্ৰতে আজি লোকচান হ'ব, গতিকে অলপ সাৱধান। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আপুনি অপেক্ষা কৰাৰ দিন। আপোনাৰ কাৰণে পজিটিভ দিন, আজিতকৈ কাইলৈ বেছি হ'ব হয়তো, গতিকে আজি যিকোনো কাম শুভ আৰম্ভণি নকৰিলে ভাল হ'ব। যদি আপোনাৰ মকৰ ৰাশি হয়
তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যিকোনো ক্ষেত্ৰতে আপুনি নিজৰ মতত থাকি নিজৰ কাম কৰিব পাৰিব। আপোনাৰ সকলো ক্ষেত্ৰতে উন্নতিৰ বা লাভৰ যোগ থাকে। আপোনাৰ যদি কোৰ্ট কেছ বা অন্য ধৰণৰ কিবা সমস্যা আছিলে, সেই সমস্যাবোৰ আজিৰ দিনৰ পৰা মুক্ত হোৱাৰ সম্ভাৱনা আছে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপোনাৰ কুম্ভ ৰাশি, নিজৰ মেহনত সদায় কৰক, আজিও কৰক, পইচা আহিব, মনটো অস্থিৰ পৰা স্থিৰ কৰক পাৰিম বুলি, তো ডেফিনেটলি আজিৰ দিনটো আপোনাৰ কাৰণে ভাল হ'ব। আৰু শুভ কামবিলাক আজি আৰম্ভ নকৰিব, কাৰণ আপোনাৰ মনটো অস্থিৰ খুব বেছি হৈ আছে। আৰ্থিক দিশটো উন্নতিৰ যোগ থাকে, কিন্তু আপুনি সাৱধান হ'ব লেনদেনৰ ক্ষেত্ৰত। যদি আপোনাৰ মীন ৰাশি হয়, আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। যিকোনো নতুন কাম বিনা দ্বিধাই কৰিব পাৰে, লাভ হ'ব। আপুনি দুই কুল ৰক্ষা কৰি কামবিলাক কৰিলে আজি আপোনাৰ ভাল হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আৰু বিভিন্ন ধৰণে শ্বেয়াৰ কৰিব। আৰু আজিৰ ৰাশিফল ইমানেই। ধন্যবাদ।